আমি পুনৰ আহিছো যোৰহাট কাণ্ডৰ মাজলৈ যোৰহাটত ছাত্ৰ নেতা অনিমেষ ভূঞাক মৰিয়াই হত্যা কৰিলে নৰপিশাচৰ এটা দলে যোৰহাটৰ মাজমজিয়াত অৰ্থাৎ নিৰ্মল চাৰিআলি ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হ'ল দিন দুপৰতে এই বৰ্বৰ আক্ৰমণৰ ঘটনা হত্যাকাণ্ডৰ ঘটনা একাংশ উন্মাদৰ প্ৰহাৰত প্ৰাণ গ'ল আছু নেতা অনিমেষ ভূঞাৰ এটা সাধাৰণ পথ দুৰ্ঘটনাক লৈ আক্ৰমণ কৰিছিল আছু নেতাজনক এই ঘটনাৰ সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সোশ্যাল মিডিয়াৰ পৰা আৰম্ভ কৰি হদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ অব্যাহত আছে এই কাণ্ডৰ বিৰুদ্ধে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত হৰব হৈছে সকলো গৌতম আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত গৌতম পুনৰ আহিছো আপোনাৰ কাষলৈ ইতিমধ্যে সেই ভিজুৱেলছ আমি দেখুৱাইছো আপুনি সেই ভিজুৱেলছৰ কথা কৈছে যে দুগৰাকী যান-বাহন আৰক্ষী আছিল সেই সমগ্ৰ ঘটনাৰ সময়ত আৰু দুগৰাকী যান-বাহন আৰক্ষী থকাৰ পিছতো কিন্তু নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে সেই উন্মাদ যুৱকৰ দলটোক হয় নিশ্চয়কৈ জয়ন্ত নতুন তথ্য পোহৰলৈ আহি আছে যে অতিকৈ স্পৰ্শকাতৰ অঞ্চলৰূপে বিবেচিত যে সেই যিগৰাকী পৌৰুষ ব্যক্তি যি নিজে স্কুটিখন দুৰ্ঘটনাত পতিত হৈ তেওঁ নিজে বাছত মদৰ নিচাত সুৰাৰ ৰাগীত মাতাল হৈ যেতিয়া সেই যুৱককেইজনৰ সৈতে কাজিয়াত লিপ্ত হৈছিলে তাৰপিছত ফোন কৰাৰ পিছতে ক'লা ল'ৰাৰ যিটো দল সেই দলটো আহি ইয়াত মুহূৰ্ততে উপস্থিত হৈছিলে এতিয়া আমি জানিব পাৰিছোঁ যে ইয়াত উপস্থিত থকা একাংশ সচেতন লোকে আমাক অফ দ্য ৰেকৰ্ড কথাসমূহ কৈছে তেওঁলোকে কেমেৰাৰ সন্মুখত আহিবলৈ ভয় কৰে যে ইয়াত এই ট্ৰাক ষ্টেণ্ডতে কিছুমান নিৰ্দিষ্ট স্থান আছে য'ত মদ আৰু ভাঙৰ আড্ডা হয় আৰু কালি সেই দলটোৱে তেনে মদ আৰু ভাঙৰ আড্ডাতে আছিলে য'ত নেকি ফোন কৰি দিয়াৰ পিছতে তৎমুহূৰ্ততে আহি উপস্থিত হৈ বাঘৰ দৰে জঁপিয়াই পৰিছিলে তিনিজন যুৱকৰ সৈতে অনিমেষ ভূঞাৰ ওপৰত জঁপিয়াই পৰিছিলে আৰু ঠেকেচি মৰিয়াই হত্যা কৰিছিলে তেতিয়া আমি দেখিবলৈ পাওঁ যে ইয়াৰ পূৰ্বতে ট্ৰাক ষ্টেণ্ডৰ এই জনাকীৰ্ণ অঞ্চলটোত বহু সংখ্যক আৰক্ষী থাকে কিন্তু কালি যিহেতু মন্ত্ৰীৰ অনুষ্ঠান আছিলে যোৰহাটৰ কোৰ্ট ফিল্ডত কালি যি মাইক্ৰ' ফাইনেন্সৰ যিসকল লোক মহিলা তেওঁলোকক কালি চেক বিতৰণ অনুষ্ঠান আছিলে আৰু যিহেতু তৈলমৰ্দনত আমাৰ যোৰহাট আৰক্ষীয়ে কেতিয়াও কৃপণালী নকৰে যে যিসকল VIP আছে VVIP আছে সাধাৰণ ৰাইজ লাগিলে মৰি যাওক কিন্তু তেওঁলোকৰ তৈলমৰ্দন কৰিবই বা তেওঁলোকৰ চকুত ভালো থাকিব বিচাৰে গতিকে অধিকাংশ আৰক্ষীয়ে তেওঁলোকৰ নিৰাপত্তা বা তেওঁলোকৰ শুশ্ৰূষাত কালি ব্যস্ত আছিলে আমি শেহতীয়াকৈ জানিব পাৰিছোঁ জয়ন্ত সেই হেতুকে মাত্ৰ দুজন ইতিমধ্যে যি ভিডিঅ' ফুটেজত দেখা পোৱা গৈছে যে ট্ৰেফিক আৰক্ষী ইয়ালৈ আহিছিলে আৰু তেওঁলোকে ঢাল তৰোৱাল নাইকিয়া নিধিৰাম চৰ্দাৰ ভূমিকাত অৱতীৰ্ণ হৈছিলে আৰু ক'লা ল'ৰাৰ দৰে কুখ্যাত অপৰাধীয়ে তেওঁলোকৰ আগত টিলিকি বজাই ঠেকেচি মৰিয়াই সেই যুৱকজনক হত্যা কৰিব পাৰিলে গতিকে এতিয়া তদন্ত যিহেতু আৰম্ভ হৈছে পূব মণ্ডলত DIG ডাঙৰীয়া যেতিয়া তদন্ত কৰিছে ৰণোজ পেগু ডাঙৰীয়া আজি আহিছে কালি ৰণোজ পেগু ডাঙৰীয়াৰ মিটিঙতে সুৰক্ষা ব্যৱস্থা যোৰহাট আৰক্ষীৰ অধিকাংশ আৰক্ষীয়ে তাতে মোতায়েন কৰি থোৱা হৈছিলে য'ত নেকি আধা ঘণ্টালৈকে ইয়াত আৰক্ষী উপস্থিত হ'ব নোৱাৰিলে অতিৰিক্ত আৰক্ষী উপস্থিত হ'ব নোৱাৰাৰ বাবে এই দলটো নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে সেই যুৱকজনে অকালতে মৃত্যু খাব দিব লগা হ'ল আৰু তৃতীয় কথাটো হৈছে জয়ন্ত যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে যোৰহাটৰ আৱৰ্ত ভৱনত যোৰহাটৰ আৰক্ষী অধীক্ষক আৰু থানাসমূহৰ OC সকলক লৈ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিলে তাত মন্ত্ৰী ৰণোজ পেগু সাংসদ কামাখ্যা প্ৰসাদ তাছা সাংসদ তপন গগৈ উপস্থিত আছিলে আৰু তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কাঢ়া নিৰ্দেশ দিছিলে যে ড্ৰাগছৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো ড্ৰাগছ পেডলাৰকে গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু ক'লা ল'ৰা কেনেধৰণে সাৰি গ'ল সেই প্ৰশ্ন এতিয়া সকলোৰে মুখে আৰু জয়ন্ত মই যিসমূহ কথা কৈ আছোঁ এইবিলাক আমাৰ কথা নহয় ছ'চিয়েল মিডিয়া যদি আপুনি অন কৰে বা যিকোনো লোকে যদি অন কৰে তেনেহ'লে দেখা পাব যে ছ'চিয়েল মিডিয়াত হদিয়াৰ পৰা ধুবুৰীলৈকে যোৰহাট আৰক্ষীৰ এনেধৰণৰ ব্যৰ্থতাৰ কথাসমূহে চৰ্চা হৈ আছে চেম অন যোৰহাট পুলিচ ট্ৰেণ্ডিং হৈছে কালি নিশাৰে পৰা কালি সন্ধিয়াৰে পৰাই হয় জয়ন্ত নিশ্চয় গৌতম যোৰহাট আৰক্ষীক লৈ ভূমিকাক লৈ প্ৰশ্ন বহু দিনৰে পৰা উঠি আছে আৰু এই উঠি থকা পিছত কালি যোৰহাট আৰক্ষীৰ ফপুলা স্বৰূপ উদঙাই তুলিলে এই সমগ্ৰ ঘটনাই 90টাকৈ গোচৰ ৰুজু হৈ আছে এই কুখ্যাত ক'লা ল'ৰাৰ বিৰুদ্ধে ড্ৰাগছ পেডলাৰ কুখ্যাত মাফিয়া এই কুখ্যাত মাফিয়াই কিয় মুকলি আকাশৰ তলত এনেদৰে ঘূৰিছে নিৰ্বিঘ্নে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে গৌতম আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে দিগন্ত ইতিমধ্যে হৰব হৈছে আছু 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিল আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অনিমেষ ভূঞাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আজি আছুৱে দিগন্ত
জয়ন্ত, আপুনি যিহেতু উল্লেখ কৰিছে আজি আছুৱে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে, 24 ঘণ্টা সময়সীমা বান্ধি দিছে যে প্ৰকৃত যিসকল দোষী সেই দোষীসকলক আচলতে আটক কৰি তেওঁলোকক আচলতে কঠোৰতম শাস্তি বিহিবৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত জয়ন্ত গৌতমে এই কথাখিনি উল্লেখ কৰিছে যে কালিৰ যিটো ঘটনা, এই ঘটনাতে কিন্তু যোৰহাট আৰক্ষীৰ যি আচলতে ফপুলা স্বৰূপ, সেই স্বৰূপটো যে উদঙাই দিছে তাৰ কিন্তু জ্বলন্ত প্ৰমাণ হৈ পৰিল। যিহেতু যোৰহাট নগৰৰ অত্যন্ত ব্যস্ততাপূৰ্ণ আচলতে হৃদপিণ্ড বুলি ক'লেও ভুল কোৱা নহয়, আচলতে নিৰ্মল চাৰিআলিৰ দৰে স্থানত এই ঘটনা সংঘটিত হৈ আচলতে সমগ্ৰ যোৰহাটবাসীৰে আচলতে যি গৌৰৱ, সেই গৌৰৱ কিন্তু ধূলিৰ লগত মিলাই দিলে। মই আছো যোৰহাটে, যিহেতু যোৰহাট জিলা ছাত্ৰ সন্থাই ইতিমধ্যে আজি বিক্ষোভ কাৰ্যসূচী পালন কৰিছে। ইয়াতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহিছে আৰু কিছু সময়ৰ পাছতে ইয়াতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উপস্থিত হ'ব আৰু তেখেত ইতিমধ্যে এই গোটেই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এনে ঘটনা যাতে সংঘটিত নহয়। আৰু লগতে যুৱ ছাত্ৰ পৰিষদ, মই অকণমান আপোনাৰ হ'ব যিটো বুজাব নোৱাৰা হ'ল মানুহৰ আগত। যোৰহাট এখন সাংস্কৃতিক ৰাজধানী, শৈক্ষিক কেন্দ্ৰ বা বৌদ্ধিক জগতৰ চিন্তা চৰ্চা কেন্দ্ৰ বুলি কোৱা হয়। ইয়াক একেবাৰে নস্বাত কৰিলে কালি এই দুৰ্বৃত্তকেইটাই। হয়, দিগন্ত আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক, প্ৰতিবাদৰ দৃশ্য দেখুৱাওক। দিগন্তৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম। আৰু এনেদৰে এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই তীব্ৰ প্ৰতিবাদ ক্ষোভ প্ৰকাশ কৰিছে। আমি সেই প্ৰতিবাদী কাৰ্যসূচী দেখুৱাম। আছুৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰিছে এই বিক্ষোভ কাৰ্যসূচীত। আৰু এটা কথাই সকলোৱে একেমুখে কৈছে যে যোৰহাটৰ যি গৰিমা, যি ঐতিহ্য, সেই ঐতিহ্যত কালিমা সানিলে এই নৰপিশাচৰ দলটোৱে। আভিজাত্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় যোৰহাটক, সাংস্কৃতিক ৰাজধানী হিচাপে খ্যাত যোৰহাট। আৰু সেই সভ্য নাগৰিকৰ এই যোৰহাটত সংঘটিত হ'ল এই মানৱতাক লজ্জানত কৰা এই ভয়ংকৰ কাণ্ড, মানৱতাক ভুল লুণ্ঠিত কৰা এই ভয়ংকৰ কাণ্ড। এটা ৰাজহুৱা স্থানত, এটা সদাব্যস্ত স্থানত, আৰক্ষীৰ সন্মুখত, জনচক্ষুৰ সন্মুখত এটা নৰপিশাচৰ দলে এনেদৰে বৰ্বৰচিত আক্ৰমণ সংঘটিত কৰিলে 3জন যুৱকৰ ওপৰত আৰু অনিমেষ ভূঞা নামৰ ছাত্ৰ নেতাজনৰ ওপৰত জঁপিয়াই পৰিল, মৰিয়াই হত্যা কৰিলে অনিমেষ ভূঞা নামৰ আছু নেতাজনক। আৰু তাৰ পিছতে এতিয়া সৰ্বত্ৰ ধিক্কাৰ গঞ্জনা। এই মুহূৰ্তত এই নৰপিশাচকেইটাক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে। ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰা হৈছে যদিও সেয়া মূৰকত হ'বনে নাই তাকে লৈ প্ৰশ্ন আছে। কিয়নো যোৰহাট আৰক্ষীৰ যি ভূমিকা, যোৰহাট আৰক্ষীৰ যি সোপাঢিলা নীতি, যাৰ পৰিপ্ৰেক্ষিতত ধাৰাবাহিক ৰূপে যোৰহাটত সংঘটিত হৈছে অপৰাধৰ ঘটনা, চুৰি ডকাইতিৰ ঘটনা। আৰু শেহতীয়াকৈ যি ঘটনা সংঘটিত হ'ল, এই ঘটনাই কিন্তু আৰক্ষী প্ৰশাসনৰ ওপৰত বহু প্ৰশ্নই উত্থাপন কৰিছে। কিয় হাত সাৱটি বহি থাকে আৰক্ষী প্ৰশাসন, যাৰ সুযোগ গ্ৰহণ কৰি অপৰাধীয়ে টিঘিল ঘিলাই ফুৰিছে যোৰহাটত, মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে অপৰাধী। যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চ নীতি গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে, তাৰ পিছতো এই কুখ্যাত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে যোৰহাট আৰক্ষী কিয় হাত সাৱটি বহি থাকিল, এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে যোৰহাট আৰক্ষীলৈ। আমি সেই দৃশ্য দেখুৱাইছোঁ আপোনাক। এনেদৰেই জঁপিয়াই পৰিছিল 3জন যুৱকৰ ওপৰত একাংশ উন্মাদ যুৱক, কিন্তু আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছিল এই ঘটনা। দুগৰাকী যান বাহন আৰক্ষী উপস্থিত আছিল। এই দুগৰাকী যান বাহন আৰক্ষীয়েও কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। অভিযোগ উত্থাপন হৈছে যে মাত্ৰ 50 মিটাৰ নিলগত থকা যোৰহাট সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হ'বলৈ সময় লাগিছিল আধা ঘণ্টা। গতিকে আধা ঘণ্টা পলমকৈহে উপস্থিত হৈছিল যোৰহাট আৰক্ষী। ইতিমধ্যে গুৰুলকৈ প্ৰহাৰ কৰা হৈছিল অনিমেষ ভূঞাক, আৰু যি গণপ্ৰহাৰত দলবদ্ধ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ছাত্ৰ নেতাজনে। খবৰৰ ধাৰা অব্যাহত ৰাখিম।